লৰালি ধেমালি आसिलु तुरे मरमते खेली मोरो ভাল লাগে তাকে খুঁৰি মনলে উভতি আহে লৰালি তুৰে মোৰে এটি ধেমালি। যদিও বেলেগ বিদ্যালয়বোৰৰ কাৰণে ৰূপালী জয়ন্তীটো চিলভাৰ জুবলিটোৰো এটা সাধাৰণ বস্তু হয়, কিন্তু আমাৰ নৱোদয়সকলৰ বাবে এটা বহুত ডাঙৰ বস্তু আছিল। বিশেষকৈ আমাৰ ব্যস্ত যে কেইটামান যে আমি যে একদম ৰূপালী জয়ন্তী বুলি একদম উঠি পৰি একদম হাবু খাই ডিবু খাই পৰিছিলোঁ, আৰু আমি আমাৰ ব্যস্তৰ যে একদম ফ্লেক্সখন একদম নিজে বনাম বুলি ভাবি একদম মানে ভাবিছিলোঁ আৰু মানে এটলিষ্ট তেখেতলোক হয়তো কোনোবা আহিব পাৰিব, হয়তো কোনোবা আহিব নোৱাৰিব। গতিকে আমি ভাবিলোঁ যিসকলে আহিব নোৱাৰে তথাপিও তেখেতলোকৰ ফটোবোৰতো আমি দিব পাৰিম ফ্লেক্সত। গতিকে সেই ভাবি আমি কামখিনি আৰম্ভ কৰিছিলোঁ, আৰু আমি ইমানেই এক্সাইটমেণ্ট আছিলোঁ, আমি 2-3 দিনমানৰ আগতেই নৱোদয়লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ। এনেকৈ আমাৰ কাহিনীবোৰ আৰম্ভ হৈছিল। এই আজি আমি 2023 চনৰ 23 তাৰিখ নৱেম্বৰৰ, কিন্তু আমাৰ কাহিনীখিনি আৰম্ভ হৈছিল নৱোদয়ত 2011 চনৰ এইটো এনেকুৱা টাইমতে 30 তাৰিখ 29 তাৰিখ এনেকুৱা আৰু নৱেম্বৰ ডিচেম্বৰ এনেকুৱা টাইপতে আৰম্ভ হৈছিল। তেনেকুৱাই নৱোদয়খনো 25 বছৰীয়া হ'ল, মোৰো 25 বছৰ হৈছিল। মোৰ একদম মানে এইটো ইমানে ভাল লাগিছে, মোৰো 25 বছৰ, নৱোদয়খনো 25 বছৰ। তেনেকৈ কাহিনীবোৰ আৰম্ভ হৈছিল নৱোদয়ৰ, আৰু আগতীয়াকৈ আমি ভাৰতী, প্ৰতিমা, অনুপম, মই নৱোদয় ৰূপালী জয়ন্তী বুলি 2 দিন আগতীয়াকৈ গ'লোঁ, যাতে আমি গেষ্ট হিচাপে যাব নিবিচাৰোঁ। মানে নৱোদয়খনত যাম, অলপ কামে ভাঙে লাগি দিম, কাৰণ তো 25-26 তাৰিখে গ'লেতো মানে আমি আলহী টাইপ হৈ যাম না। আলহী কিয় হৈ যাম, আমি আগতীয়াকৈ যাম, কামত লাগি দিম, সকলোৱে সহায় কৰিম, আমি উপভোগ কৰিম, সকলোবিলাক এনজয় কৰিম, যাতে কোনোবা আহিলে মানে আমি এনেকৈ দেখাব পাৰোঁ এইফালে যে এইফালে এইটো হৈ যাব, তেনেকুৱা ধৰণৰ। নৱোদয় কাহিনীবনজনী ভিডিঅ'টো বেছি টাইমো নহয়, 17 মিনিটৰ হয়। এই 17 মিনিটত হয়তো মোৰ নৱোদয় আধা কাহিনীও খতম নহ'ব, ইমানেই বেছি দীঘলীয়া কাহিনী। হয়তো কেতিয়াবা মন যায় মই এখন ডাঙৰ কিতাপ লিখিবলৈ, কিন্তু কেতিয়াবা এনেকুৱা হয় মানে কেইটামান পৰিস্থিতি ৰখি যাবলগীয়া হয়। হয়তো মই বেয়া পাম সেই কাহিনীখিনি, হয়তো মোৰ ছিনিয়ৰসকলে বেয়া পাব, হয়তো মানে জুনিয়ৰসকলে বেয়া পাব, হয়তো এনেকুৱা হ'ব আমি নৱোদয়সকলে ভাল পাম, কিন্তু বাহিৰৰ মানুহৰ বাবে সেই কাহিনীখিনি যেন কিবা যেন অদ্ভুত টাইপৰ হ'ব। আমাৰ নৱোদয়সকলক মোৰ ডেফিনেশ্যন এটা সুধিছিলে কোনোবাই এদিন, নৱোদয় মানে কি, নৱোদয়ৰ সংজ্ঞা কি? মই এটা কথাতে উত্তৰ দিছিলোঁ, যদি আমাৰ নৱোদয়ন কোনোবা ল'ৰা বা ছোৱালীজনক কোনোবাই কিডনেপ কৰি লৈ যায়, আমাৰ নৱোদয়নসকলে এনেকুৱা এটা পাৱাৰ আছে, সেই কিডনেপ কৰি যোৱা মানুহজনক উল্টা বান্ধি থৈ আহি নিজে পলাই আহিব পাৰিম, মানে তেখেতক কিডনেপ কৰি দিম উল্টা। মানে এনেকুৱা এটা মানে আমি নৱোদয়ত আহৰণ কৰোঁ। আৰু এইবিলাক যে গৰম পানী কৰি থৈছে এইবিলাক দেখিছে যে, এইবিলাক আকৌ নৱোদয় নিয়ম। কেতিয়াবা গৰম পানী আমি নাপাওঁ, আমাৰ হিটাৰ নাথাকে, কিবা নাথাকে, এনেকৈ জুইতে গৰম কৰোঁ। দিনবোৰ এনেকৈ আৰম্ভ হৈছিল নৱোদয়ত। আমিও এনেকৈ চাফ কৰিছিলোঁ দেওবাৰে গোটেই নৱোদয়খন চাফা কৰিছিলোঁ, কিবা কৰিছিলোঁ। ঠিক তেনেদৰে ৰূপালী জয়ন্তী বুলি আমিও চাফা কৰিছিলোঁ। মোৰ লগত দিব্যদাৰ লগত বহুত কথা আছে, বহুত কাহিনী আছে, এইবিলাক বহুত ডাঙৰ কাহিনী। আৰু এনেকৈ আমাৰ যেতিয়া ডাইনিং হলটো ধুৱে কেতিয়াবা, আমিও এনেকৈ বাহিৰত বহি খাইছিলোঁ। আৰু বাহিৰত বহি এনে খাওঁতে সিহঁতক দেখি মোৰ মন পৰিছিলে কেইজনমান চিনিয়ৰ দাদালৈ, যিসকলে নেকি ভাতখিনি একদম পাহাৰ এখন আগতে একদম লয়, হিমালয়ান পাহাৰটো লিখে। তেখেতলোকলৈ মনত পৰি গৈছিলে। তেখেতলোকলৈ যেতিয়া আমি ভাতটো লৈ যাওঁ ন, কয় এই ইমান কমকৈ কিয় আনিলি, আৰু পাহাৰ লাগে মোক। অৱশ্যে আমি আৰু এনেকৈ থাকোঁতে এইবিলাক জোলনা চোলনাও নাছিল, অনুপমে মই তাতে বহি পৰিছিলোঁ জোলনাত দুলি। আমি থাকোঁতেও যদি এনেকুৱা থাকিলহেঁতেন, অৱশ্যে আমি থাকোঁতে আমি যিহে খটাখুৰ, হয়তো এনেকুৱাবিলাক নাথাকিলহেঁতেন, ভাঙি চিঙি ক'ৰবাত গ'লহেঁতেন, বহুত ওলমিলোহেঁতেন। আৰু এনেকুৱা এখন নে কি কয়, ইয়াতে বহি আমি গোটেইকেইটাই বহুত কাহিনী ৰোমন্থন কৰিছিলোঁ, আগৰ কাহিনী। ভাল লাগিছিল, এইটো কথা পাতিছিলোঁ। আৰু আমি যে এনেকুৱা এটা টেকনিক খটাইছিলোঁ, আমি যি কাম কৰিছিলোঁ চব আমি গ্ৰুপত দি গৈছিলোঁ, যাতে বেলেগবোৰে জ্বলক, সিহঁতেও চিলভাৰ জুবলি আহক, আৰু সেইটো কাম দিছিলে। আৰু এই ভাইটিকেইটা দেখিছে, এই ভাইটিকেইটাই মোক পৰহিৰ পৰা ৰিকুৱেষ্ট কৰিছিলে,
যে দাদা আমাৰ নামটো লৈ দিব না, আমিও গাৰ্ল হোষ্টেলত ৰং কৰিব যাম। হয়, সকলোৱে সপোন থাকে গাৰ্ল হোষ্টেলৰ ওচৰত যাম, চাম। এই ভাইটিকেইটাৰ সপোনটো পূৰা কৰি দিছিলোঁ মই, বৈতহঁতিয়ে ৰং কৰিবি। আৰু এই যে দেখিছে এইকেইটা 6ৰ ভাইটি, ইহঁতে নতুনকৈ ইউনিফৰ্ম পাইছে। আৰু আমিও কম বদমাছি নেকি, আমি সিহঁতে বাটতে ধৰি মেলি দিয়া ভাইটি আমিয়ে পিন্ধি চাওঁ। বেচেৰাকেইটাই প্ৰথম পিন্ধিবই নাপালে, আমিয়ে যাত্ৰাটো কৰি দিলোঁ। অৱশ্যে আমাৰ দিনত এনেকুৱা ধৰণৰ ব্লেজাৰ নাছিল, চুৱেটাৰ আছিল। তথাপি ইহঁতক দেখি আমাৰ মনটো ভাল লাগি গ'ল। ইহঁতৰ ব্লেজাৰকেইটাকে পিন্ধি আমি এটা নতুনকৈ ভিডিঅ' বনাই দিলোঁ। অৱশ্যে এইটো আইডিয়াটো ছোৱালীসকলৰ ডিমাণ্ড, তথাপিও মোৰ কিন্তু ভাল লাগিল। মোৰ যে হাতখন সোমোৱাই নাছিল, মোৰ হাতখন দেখিছেনে কেনেকৈ থৰঙা কেনে ওলমি আছে। বহুত ভাল লাগিল, ইমান ভাল লাগিল। সিহঁতক ৰখাই মেলি আমি নবোদয় জিন্দাবাদ জিন্দাবাদ এনেকুৱা ধ্বনিও দিয়া আৰম্ভ কৰিলোঁ, যোনখিনি আগতে আমাৰ হয়। আৰু এইবিলাক যে দেখিছে এইবিলাক ফ্লেক্সৰ কামো আমি গোটেইখিনি মানে থিয় কৰা কামখিনি আমি কৰিছিলোঁ। আমাৰ লগত বহুত কেইজন ছিনিয়ৰ দাদাসকলে সহায় কৰিছিল। আৰু আমি জাষ্ট মানে এনেই আৰু মানে ধৰি লওক আহিছোঁ কামখিনি অকণ চাই দিম এনেকুৱা ধৰণৰ, এনেকৈ কোৱা নাই যে আমিয়ে মানে সকলোখিনি কাম মানে এনেকুৱা ধৰণে লাগি আছোঁ কৰি আছোঁ। বিশেষকৈ এই দাদাসকলৰ মই নামবিলাক নাজানো। বুদ্ধেশ্বৰ দাৰ নামটো জানো, মই তেখেতক বহুত দেখি আছিলোঁ আৰু তেখেতৰ লুকটো বহুত বঢ়িয়া আছিলে। তেখেতৰ নামটো মনত আছে। আৰু এজন দাদা আছিলে দেউৰী দা, তেখেতলোকে বহুত বেছি কাম কৰিছিলে। আৰু দাদা কেইজনমান আছিলে, মই নামবিলাক আপোনালোকক সঁচাকৈ নাজানো, বেয়া নাপাব। কিন্তু ইমান বঢ়িয়াকৈ তেখেতলোকে কষ্ট কৰি আছিলে ন, আমি ৰখি থাকিব নোৱাৰিলোঁ। আৰু গতিও আমি নিজে এনেকৈ কামবিলাকত লাগি গৈছিলোঁ। আৰু কামবিলাক কৰি আমি এইটো হয়তো 24 তাৰিখৰ ৰাতি 24 তাৰিখৰ ৰাতি এইটো ইভিনিং এছেম্বলি টাইমৰ কথা। আৰু প্ৰাৰ্থনাটো শুনি ইমানেই ভাল লাগিছিল। আৰু তেতিয়া বহুতকেইটা প্ৰাৰ্থনা আছিল, ইহা মহম্মদ, তাৰপৰা ইয়ে মালিক। আৰু এটা কথা জানো মানে যেতিয়া মানে ডিউটি পৰে মানে চবেই মানে এইটো বিচাৰে মানে চবচে শ্বৰ্ট পেয়াৰটো মানে জল্দি গাই মেলি খতম হওক। আৰু এনেকৈ মানে আমাৰ মানে হয় আৰু কিবা এটা ঘটি। আৰু এনেকৈ 24 তাৰিখৰ ৰাতি আমাৰ ভিডিঅ'বিলাক দেখি গ্ৰুপত কিছুমান লগৰ গোট খাইছিল, ৰখিব নোৱাৰি। নিতুল আহি গ'ল, ভাৰতী আহি গ'ল, গৌৰী, প্ৰতিমা, অৰ্চনা, অনুপম চববিলাক আহি গৈছিল। ইমান ভাল লাগিছিল যে মই এনেকুৱা ভাবিছিলোঁ যে আৰু কেইটামান অহাহেঁতেন। আৰু সেইমতে অৱশ্যে 25 তাৰিখলৈ অলমষ্ট বহুতখিনি আহি গৈছিল। আৰু ইহঁত কেইজন যে ইমান হেঁপাহ আছিল যে বয়ছ হোষ্টেলত সোমোৱাত, মই বোলো ক'লোঁ বৈ সোমাবি একো নহয়, সিহঁতক সুমিয়াই লৈ গৈছিলোঁ। তাৰপৰা আমি ভাতৰ ডিউটিও কৰিছিলোঁ বনশ্ৰীয়ে বনশ্ৰী মোৰ কাহিনী বহুত দীঘলীয়া, সেইবিলাক এতিয়া এইটো ভিডিঅ'ত নকওঁ। কিন্তু আমাৰ ভাতৰ ডিউটি কৰি ইমান ভাল লাগিল। আগতে এনেকৈ ডিউটি পৰিছিলে, ভাত দিছিলোঁ, তাৰপিছত লাষ্টত ভাত খাব পাইছিলোঁ। আৰু ডিউটি কৰা এটা ভাল হেৰি কি মানে মাংস দিনা যদি ডিউটি কৰোঁ ন, ডিউটি কৰাৰ পিছত লাষ্টত দুবাতি মাংস পাওঁ মানে। অৱশ্যে কিছুমান এনেকুৱাও আছিলে মানে যিবিলাকে দুবাৰ মাংস মাৰি দিয়ে, মানে এবাৰ ল'লে ন আকৌ এবাৰ মানে মুখত মাস্ক এখন মাৰি আহিব, টুপি এটা পিন্ধি দুবাৰ লৈ ল'ব। আৰু ইয়াত ছিনিয়ৰ জুনিয়ৰ চব বহি একেলগে খাইছিলোঁ। আগতে যিসকল দাদাসকলক মাতিবলৈ বহুত ভয় লাগিছিল, কিবা লাগিছিল, সেই দাদাসকলৰ লগত একেলগে বহি হাঁহি মাতি খাইছিলোঁ। আৰু মই ভিডিঅ' কৰি ছোৱালীবিলাকক জোকাবলৈ পাই গ'লোঁ যে তহঁতি ইমান গাল খাইছ, কি খাইছ। সিহঁতে ৰাজত একে ৰঙা চিঙা পৰি গোটেইজনী খাব নোৱাৰা হৈ গৈছিলে। ইফালে মুখখন কৰি দিছে, ইফালে কৰি দিছে। অৱশ্যে আগতে এইবিলাক কৰিব পৰা নাছিলোঁ যে আজি এলুমিনি বুলি আহিছোঁ, মানে ভাবিয়ে কিবা এটা ভাল লাগিছে। আগতে এনেকৈ এখন স্কুলত পঢ়িছিলোঁ, এনেকৈ বহি মেলি খাইছিলোঁ। আজি এলুমিনি হৈ গুচি আহিলোঁ 7 বছৰ নে 8 বছৰ মূৰত, আৰু এনেকৈ ভিডিঅ' বনাই আছোঁ ইয়াত। আগতেতো মোবাইল চোবাইল এইবিলাক এলাউৱে নাছিল, কিবাই নাছিল। দেওবাৰে গাৰ্জেন আহিব, কাৰোবাৰ মাক দেউতাক আহিব, খুৰা মোবাইলটো দিব নি, ফোন এটা কৰিম। তেনেকৈ এইবিলাক কাহিনী মনত পেলাই আমি গৈ পিনি একদম পেণ্ডেলৰ ওচৰত পালোঁগৈ। তাত দেখিছোঁ ইতিমধ্যে ইহঁত যিমানবিলাক লগ খাইছিলে সকলোবিলাক বিহু আৰম্ভ কৰিলে। ইয়াত অৱশ্যে জুনিয়ৰ আছে, ছিনিয়ৰ আছে, ছুপাৰ ছিনিয়ৰ আছে, বহুত কোনোবা আছে। গতিকে কিবা এটা আনন্দময় পৰিৱেশ আৰম্ভই হৈ গ'ল আমাৰ মাজত। আৰু ৰাতি আমি এই লাইটবিলাক কেনেকুৱানো হৈছে তাকে চাবলৈ ওলাই গ'লোঁ, গান চান গাই মেলি। দিনত যে গোটেই বাঁহ চাহ পুতি গোটেইখন লাগি ভাগি আছিলোঁ, ছিনিয়ৰ জুনিয়ৰ সকলোবিলাকে মিলি এই লাইটৰ ডেক'ৰেশ্যনটো চালগে। ইমান ধুনীয়া হৈছে ৰাতি দেখিবলৈ। আৰু এইখন গাড়ীখন চাগে সকলোৱে চিনাকি। এইখন গাড়ীত কোনোবা বিহপুৰীয়া, নাৰায়ণপুৰ, হস্পিটেল, মুঠতে যত যি মানে এইখন গাড়ীত বহুতৰে বহুত স্মৃতি জড়িত হৈ আছে চাগে। এই গাড়ীখনত বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈ গ'ল। আৰু গাড়ীখন মানে আপোনাৰ এখন ছিগনেচাৰৰ কাৰণে ৰাখি দিয়া হৈ গ'ল, মানে যোন আহে মানে ইয়াত নিজৰ নামটো মাৰ্কাৰ পেনটো লৈ ধুনীয়াকৈ ছিগনেচাৰ কৰি যাব পাৰে। আৰু গাড়ীখনত লৈ পিনি চাগে দেখিলে চাগে বহুতৰ মানে বহুত কাহিনী চাগে এতিয়াও মনত মানে পূৰা ভাবি উঠে ন। আৰু পিছদিনা ৰাতিপুৱা প্ৰথম দিনা আছিলে অনুস্মৃতিৰ, আমি ৰেডি হৈ গ'লোঁ চাবলৈ বুলি। আমাৰ ক্লাছৰ গোটেইখিনি একেলগতে বহি ল'লোঁ আৰু আগৰ ছাৰহঁতৰ কথাবিলাক শুনিলোঁ। বহুত ভাল লাগিলে। আগৰ আমি নথকা দিনত কেনেকুৱা পৰ্যায় আছিল স্কুলখন,
আৰু এতিয়া লাহে লাহে কেনেকুৱা পৰ্যায়ত পালেহি, কোনটো ষ্টেজৰ পৰা কেনেকৈ আহি মানে ইমানখিনি যে পালেহি, ইমানখিনি কষ্টৰ ফল ছাৰহঁতৰ, আগৰ বাইদেউহঁতৰ, আগৰ চিনিয়ৰ দাদাসকলৰ ইমানখিনি কষ্টৰ ফলত মানে ইমানখিনি সফল হ'ব পাৰিছে বুলি ভাবোঁ মই। আৰু তাৰ মাজতে বনশ্ৰী আৰু মই অকণমান আমাৰ স্কুলখনো অলপ ঘূৰি ল'লোঁ, আগৰ ক্লাছৰুমবিলাক কিছুমান স্মৃতি ৰোমন্থন কৰিলোঁ। আৰু লগৰবিলাকে আমাৰ বেষ্ট যোনখন বেনাৰ আছিলে, বেনাৰখনৰ আগত ৰৈ পিনি কথা পাতিলোঁ, ফটো মাৰিলোঁ। লাহে লাহে সকলোবিলাক আহিবলৈ আৰম্ভ কৰিছিলে। আমাৰ লগত যিবিলাক নাহোঁ বুলি ভাবিছিলে সিহঁতেও ছাৰপ্ৰাইজলি ওলাই দিলেহি। আৰু আমি লংকুদাক লগ পাই গ'লোঁ। লংকুদাৰ লগত লেবৰেটৰীত বহুত ধৰণৰ স্মৃতি আমাৰ জড়িত হৈছে। মুঠতে স্মৃতি 1 2 3 4 5 ... থাউজেণ্ড অফ লাক্স, মানে লাখৰ ওপৰত স্মৃতি আৰু আমি অলপ হাল্লা লগাই দিলোঁ ইয়াত আগৰ মানে ষ্টাইলত। আৰু হাল্লা চাল্লা লগাই পিনি মাজতে লাঞ্চৰ টাইমটো আহি গ'ল। আৰু আগৰ দৰে এই লাঞ্চবিলাক মানে আমি খাবলৈ বুলি উপভোগ কৰিবলৈ, একচুৱেলি মানে খাবলৈ বুলি নহয়, সকলোৱে একেলগতে বহিম, আগৰ স্মৃতিবিলাক ৰোমন্থন কৰিম। এইবাৰ মানে আমি ভাবিছোঁ, মানে আগতেতো ছোৱালীবিলাক ইফালে বহে, এইফালে ল'ৰাবিলাক বহে, যিহেতু এতিয়া এলুমিনি হৈ গ'লোঁ, চব একেলগতে বহি দিলোঁ। আৰু ভাত খাই আহি পিনে আমি ফিল্ডত গোটেইখিনি ৰাউণ্ড হৈ বহি দিলোঁ। চবেই বহুত কথা পাতিছে, যি টি কথা ওলাইছে, মানে কি ক'ম আৰু ইমান ভাল লাগিছে। মানে সকলোবিলাক নিজৰ নিজৰ বেলেগ বেলেগ জেগাত আছিলে। আজি দুদিন টাইম উলিয়াই যিসকল আহিলে মানে তেখেতলোকক বহুত বহুত মোৰ ফালৰ পৰা কি বুলি ক'ম, একদম লাভ ইউ লাভ ইউ লাভ ইউ উম্মা। আৰু মানে মাজতে পাণৰ দোকান এখনত গৈ বনশ্ৰীয়ে মই পাণ খাই ল'লোগৈ। পাণ মকৰ ভৰাইছে। আৰু আমাৰ লগৰ ছোৱালীবিলাকো আহি গ'ল, সিহঁতেও পাণ খোৱাত ব্যস্ত। দোকানী দাদাটোৰ টেনশ্যন, চবেই পাণ খাই আছে হয়। সি দোকানী দাদাজনে মাজতে সুধিছে মানে পইচা কোনে দিব। কথাটো মানে চুৱেকটো ভাল লাগিলে, মানে হয় গোটেইখনে পাণ খাই আছে, পইচা কোনে দিব। আৰু এনেকৈ আবেলিটো গৈ ৰাতি পালেহি। ৰাতি আমাৰ লগত ভাৰতীয়ে এংকৰিং কৰিছিলে, বহুত ধুনীয়া এংকৰিং কৰিছে। তাই প্ৰগ্ৰেমটো এনেকুৱা হাল্লা উঠাই দিলে। মানে ৰাতি প্ৰগ্ৰেমৰ ইমান ভিডিঅ' কৰিব পৰা নগ'ল। পিছদিনা তাইক পোলাওত ধৰিলোহি। পোলাও মাজতে আগৰ দাদাসকলক দেখিলোঁ, দাদাসকলে পূৰা খাইছে। আগতে চিনিয়ৰ দাদাসকল আছিলে, এই চিত্ৰদা একদম পাহাৰ আগতে খাইছিলে, দাদাক দেখিয়ে মনত পৰি গ'ল। এয়া শশাংকৰ দা, আলোৰণ দা, কুলপ্ৰসাদ দা, মুঠতে চব আহিছে, বিদ্যুৎ দা। মুঠতে মানে আগৰ দাদাসকলক দেখি মনটো বহুত ভাল লাগি গৈছে। মানে কিবা এটা একেলগতে মানে ইমান বছৰৰ মই লগ পাইছোঁ। আৰু আমাৰ লগৰখিনিও একেলগতে বহি আমি দবাই ল'লোঁ। একচুৱেলি বহুত গাল খাবলৈ মন আছিলে, কিন্তু বহুত গাল খাব নোৱাৰিলোঁ। আগতে হোৱান বহুত গাল খাই দিলেহেঁতেন। ছোৱালীখনো খাইছে। সেইটো অৱশ্যে লাঞ্চৰ ডাইৰেক্ট ষ্টেজ পাই গ'লোহি আমি, ব্ৰেকফাষ্টৰ পৰা চিধাই। ইমান ভিডিঅ' চিডিঅ' কৰিব পৰা নগ'ল, যিমান ভাবিছিলোঁ সিমানখিনি নহ'লগৈ। তাৰপিছত আমি লাঞ্চৰ পিছৰ দৃশ্য এয়া দেখিছে। আমাৰ এতিয়া পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল বহুত ধুনীয়াকৈ শাৰী পাতি লাইন পাতি প্ৰগ্ৰেম চাবলৈ বুলি ওলাই গৈছে, বহুত ডিচিপ্লিনত গৈছে, নিজকে ভাল লাগি গৈছে। আমিও আগতে প্ৰগ্ৰেম হ'লে, আমি এতিয়া বাচ্চা আছিলোঁ ন, এনেকৈ আমাক লাইন পাতে লৈ গৈছিলে। আৰু ছোৱালীবোৰক চাগে ৱাৰ্ডেন মেমে একদম লাইন পাতে বই চিধা চিধি বই বুলি কৈছে, আৰু গৈ আছে। আৰু ভাল লাগিছে, নিজকে মানে বাচ্চা ফিল হৈ গৈছে সিহঁতক দেখি। ইয়াৰ পিছত আহি গ'ল আমাৰ যোনবিলাক ফান গেম আছিলে। আমাৰ ৰছী টনা আছিলে, আপোনাৰ ভলীবল আছিলে, মিউজিকেল চেয়াৰ, এইবিলাক সকলোবিলাক আৰম্ভ হ'বলৈ গৈ আছে। আমাৰ ফাৰ্ষ্টতে আমাৰ আৰ্লি হজ খেলি ফাইনেল পালেগৈ। আৰু ফাইনেলত আমি আৰ্লি হজটো জিকিছিলোঁ। প্ৰথমতে এইবিলাক শিৱালিক আৰু কোন হজৰ হৈছিলে আৰু ধৰিব নোৱাৰিলোঁ ঘপকেনে, কিন্তু লাষ্টত ফাইনেলটো আমি জিকি গ'লোঁ, আৰাৱলী মহাবলী। একো নাই, চব হাউচ বেষ্ট হয়, অলপ ফান হৈ গ'ল। আৰু ইয়াৰ লগে লগে আমি হাল্লাটো আৰম্ভ কৰি দিলোঁ একদম পূৰা। তাৰপিছত ছোৱালী হাউচবিলাকৰ আৰম্ভ হৈ গ'ল। এইফালে দেখিছে গোটেই নীলগিৰি হাউচটো একেবাৰে উবুৰি খাই পৰি দিছে। ইফালে মেবি শিৱালিক আছিলে নেকি, ইহঁতৰ খেলখন বহুত মজাদাৰ লাগিলে, সকলোৱে উপভোগ কৰিছে। আগৰ যোনবিলাক ইণ্টাৰ হাউচ কম্পিটিশ্যন হৈছিলে, তাত এনেকৈ সকলোৰে যোনবিলাক শক্তি প্ৰদৰ্শন, যোনবিলাক হাউচৰ প্ৰতি থকা হাউচ প্ৰেমিক বুলি ক'লেও হাউচ প্ৰেমবিলাক এতিয়া মানে আকৌ জাগ্ৰত হোৱা দেখা গৈছে। আৰু তাৰ লগে লগে ছোৱালীসকলৰ মাজত প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু প্ৰেজেণ্ট ছাত্ৰ ছাত্ৰী মানে ছাত্ৰীসকলৰ মাজত মিউজিকেল চেয়াৰ আৰম্ভ হৈ গ'ল। আৰু সকলোৱে নিজৰ আগৰ দিনবোৰ মানে মনত পেলাই সেই মিউজিকেল চেয়াৰটো খেলিলে ছোৱালীসকলে। তাৰপিছত আমাৰ য'ত নেকি আমি গধূলি সময়ত আগতে ভলীবল খেলিছিলোঁ, তাত আমাৰ ইণ্টাৰ হাউচ হৈছিলে। ইণ্টাৰ হাউচৰ ভাইবছটো, আমি ভলীবলৰ ভাইবছটো আকৌ আনিলে। হাউচবিলাকে নিজৰ আগৰ সেই দিনবোৰ ৰোমন্থন কৰিলে। যদিও মানুহবোৰ কোনোবা শকত হৈ গৈছে, কোনোবা খেলবোৰ ডাউন হৈ গৈছে, আগৰ কিন্তু এই কোৰ্টখনত ভৰি দিয়াৰ লগে লগে, জেনভিলে অহাৰ লগে লগে আগৰ সেই যোনটো হাউচ অফ ভাইবছটো, সেইটো তেখেতলোকে মনত আনি ল'লে যে আমাৰ আৰ্লি হাউচটো জিকিব লাগে, যে নীলগিৰি হাউচটো জিকিব লাগে, শিৱালিক জিকিব লাগে, উদয়গিৰি জিকিব লাগে। সকলোৱে নিজৰ হাউচটোক মানে যিসকলে খেলা নাই তেখেতলোকে ছাপৰ্ট কৰিছে, যিসকলে খেলিছে নিজৰ হাউচটোৰ কাৰণে বেষ্ট দি দিছে, মানে আগৰ দৰে ভেবছ এটা আনি দিলে। তাৰপিছত এয়া দেখিছে ছাৰসকলৰ আৰু প্ৰেজেণ্ট পেৰেণ্টছসকলৰ মাজত চকী খেলা আৰম্ভ হৈছে। চকী খেলত কমল ছাৰক দেখিলোঁ, মিজিং মিছক দেখিলোঁ। কমল ছাৰ আগৰ দৰে হৈ আছে, আগৰ লিখীয়াকৈ তেখেতে ফান আৰু বিন্দাছনেছ
হৈ আছে যদিও তেখেত এতিয়া নৱোদয়ৰ নহয় কিন্তু নৱোদয় সেই আগৰ ভাইবছটোৱে লৈ তেখেত আকৌ যেন উভতি আহিছে এনেকুৱা দেখি মোৰ লাগি গ'ল তাৰপিছত আমি ক্লাছৰ সকলো বহি গ'লোঁ একেলগতে আগৰ আমি কথাবিলাক পাতিলোঁ আগতে কাজিয়া লগা আৰু এতিয়া বহি এনেকুৱা লাগিছে আগতে আমি কাজিয়া লাগোঁ ইটোৱে এইটোক নেমাতোঁ কেতিয়াবা বহুত কিবা কিবি হয় এতিয়া চববিলাক বেলেগ বেলেগ জেগাত আছে এতিয়া যেন আগতে আমি বেয়া পাইছিলোঁ কিছুমান কাৰণ কিন্তু এতিয়া যেন এনেকুৱা লাগিছে লগৰবিলাক লগ পাবলৈ সকলোৱে যেন হাবিয়াস হৈ ৰখি আছোঁ কিবা হৈছোঁ মানে আগৰ সকলোবিলাক কিবা আছিলে যদিও সকলোবিলাক কিবা কিবি বেয়া ভাল চব পাহৰি চবেই একলগ হৈ ইমান নাচিলোঁ ইমান এনজয় কৰিলোঁ ৰাতি কালচাৰেল প্ৰগ্ৰেমত ভাইটিহঁতে এয়া ৰেপ চং গালে বহুত ধুনীয়াকৈ মুঠতে সকলোৱে মই ভাবিছোঁ ভাবিব নোৱাৰাকৈ নৱোদয়ৰ যোনটো মানে ভাইবছ যোনটো মানে তেখেতলোকৰ তেজে হিৰে হিৰে যোনটো নৱোদয় সেই বহি আছিলে সকলোবিলাক যে এই দুদিনত উজাৰি দিছে হয়তো এই দুদিন আমাৰ কাৰণে এনাফ নহ'ল কিন্তু যিমানখিনি পাৰে সকলোৱে বহুত ধুনীয়াকৈ উজাৰি দিছে আৰু যিসকল মানে আমাৰ জুনিয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৱালত পেইণ্টিং কৰিছিল তেখেতলোককো প্ৰাইজ দিয়া হৈ গ'ল এই অনুষ্ঠানৰ মাজেৰে আৰু তেখেতলোকে বহুত কষ্ট কৰি ছবি তবি আঁকিছিলে তেখেতলোককো বহুত ধন্যবাদ আৰু ছিনিয়ৰ দাদাহঁতেও বহুত ধুনীয়া ধুনীয়া গান গালে তাৰপিছত আমাৰ 15 বেষ্টৰ পাল আহিল আমাৰ 15 বেষ্টৰ পৰা ঋতুৰাজে গান গালে গৌৰীয়ে গান গালে মানে ভাইবছবোৰ ইমান ধুনীয়াকৈ পৰিছিলে যে আমাৰ লগৰ কোনোবা এটা আগত গান গাই আছে আমি আমাৰ বেষ্টৰখিনিয়ে ছাপোৰ্ট কৰিবলৈ ওচৰত গুচি গৈছোঁ নাচিছোঁ বাগিছোঁ মুঠতে এইটো নিশা এই দুটা দিন আমাৰ কাৰণে এনেকৈ আমি সোমাই পৰিছিলোঁ মোৰ এতিয়াও মনত আছে মই যেতিয়া অনুস্মৃতি মই বুলি নহয় যিসকলে অনুস্মৃতি বা ঘূৰি ঘৰলৈ আহিছিলে বা নিজৰ কৰ্মক্ষেত্ৰত নিজৰ স্কুল নিজৰ যোন য'ত আছে তালৈ গুচি গৈছিলে হয়তো বহুত দিনলৈকে তেখেতলোকে সেইখিনি মানে তেখেতলোকে হয়তো মনৰ পৰা উলিয়াব পৰাই নাছিলে আমি মনত আছে অনুস্মৃতিৰ পৰা আমি ঘূৰি অহাৰ পিছতো আমি বহুত দিনলৈকে আমি মুঠতে ভিডিঅ' কলতে এংগেজেই হৈ থাকিলোঁ সদায় প্ৰতিটো দিন যে উই নিড চম মোৰ টাইম এনেকুৱা কথা মানে যে আকৌ লগ হ'ম বছৰেকত এবাৰ লগ হ'ম নহ'লে 5 বছৰত এবাৰ লগ হ'ম এনেকৈ মানে তাৰপিছত ৰাতিলৈ আমি জুই কিনাৰত আমি ভাবিছিলোঁ এই ৰাতিটো আমি গোটেই বেষ্টটো নুশুং জুই কিনাৰতে কথা পাতি আমি কটাই দিম আৰু ঠিক তেনেদৰে আমি গোটেই ৰাতিটো সেইদিনাখন জুই মাজত বহি কথা পাতি গোটেইখনে ৰাতিপুৱালৈকে কটাই দিছিলোঁ আৰু ৰাতিপুৱা অৱশ্যে 7টা বজাতে উঠি কাম আছিল কাৰণে ঘৰলৈ বহিও যাত্ৰা এটা আৰম্ভ কৰিলোঁ ধন্যবাদ মই ইয়াত অকলে তহঁতৰ অপেক্ষাত বহি আছো কেতিয়া আহিবি তহঁতি ছোৱালীখন গোটেইখন বাগৰি পৰি দিছো